মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ দ্বিতীয় পাঠৰ জ্ঞানী শত্ৰু নামৰ গল্পটিৰ প্ৰশ্ন উত্তৰসমূহ। যদিহে তোমালোকে আগৰটো ভিডিঅ' চোৱা নাই, তোমালোকে ভিডিঅ'টো চাই ল'বা। তাত গল্পটিৰ বিষয়ে আলোচনা কৰা হৈছে। আহাচোন প্ৰশ্ন উত্তৰসমূহত কিনো আছে তাকে চাওঁ। প্ৰথম 1 নম্বৰত চোৱাচোন, কৈছে যে একোটিকৈ বাক্যত উত্তৰ লিখা। 1 নম্বৰ কটোত চোৱা এতিয়া আছে, ৰাজকোঁৱৰৰ লগৰীয়া কেইজন কোন কোন আছিল? ৰাজকোঁৱৰৰ লগৰীয়া দুজন হ'ল, এজন সাউদৰ ল'ৰা, আনজন পণ্ডিতৰ ল'ৰা আছিল। খটোত চোৱা, ৰাজকোঁৱৰহঁত কলৈ গুচি গৈছিল? ৰাজকোঁৱৰহঁত ৰোহণাচললৈ গুচি গৈছিল। ৰাজকোঁৱৰহঁতে ৰত্নবোৰ ক'ত লুকুৱাই ৰাখিছিল? ৰাজকোঁৱৰহঁতে ৰত্নবোৰ পেটৰ ভিতৰত লুকুৱাই ৰাখিছিল। এতিয়া 2 নম্বৰটোত কৈছে যে 2-3টা বাক্যৰ উত্তৰ লিখিবলৈ। কটোত চোৱা কি কৈছেনো? ৰাজকোঁৱৰহঁত কিয় ঘৰৰ পৰা গুচি গৈছিল? ৰাজকোঁৱৰহঁতক পিতাকহঁতে এজন ভাল ৰজা হ'ব নোৱাৰিবা বুলি তিৰস্কাৰ কৰাৰ কাৰণে ঘৰৰ পৰা গুচি গৈছিল। ৰাজকোঁৱৰহঁতে ৰত্নবোৰ কিয় লুকুৱাই ৰাখিছিল? ৰাজকোঁৱৰহঁতে ৰত্নবোৰ কোনোবাই কাঢ়ি আনিব পাৰে বুলি লুকুৱাইছিল। গাঁওবুঢ়াৰ হাতত ৰাজকোঁৱৰহঁত কেনেকৈ ধৰা পৰিল? গাঁওবুঢ়াজনৰ এটা ভাটৌ আছিল। ভাটৌটোৱে ৰাজকোঁৱৰহঁত বাটেদি গৈ থকা দেখি মাত মাতিবলৈ ধৰিলে যে বাটৰুৱা কেইজনৰ লগত ৰত্ন আছে, কাঢ়ি আনা, কাঢ়ি আনা। এনেদৰে ভাটৌটোৱে কোৱাত গাঁওবুঢ়াৰ হাতত ৰাজকোঁৱৰহঁত ধৰা পৰিছিল। আহাচোন ঘ নম্বৰটোত কিনো কৈছে, ৰাজকোঁৱৰহঁত কেনেকৈ ৰক্ষা পৰিল? ৰাজকোঁৱৰহঁতৰ লগত যোৱা মানুহজনে নিজৰ পেটটো প্ৰথমে ফালিবলৈ আগবঢ়াই দিয়াত গাঁওবুঢ়াই মানুহজনৰ পেটত একো নাপাই ৰাজকোঁৱৰহঁতৰ পেটতো একো নাই বুলি ভাবি এৰি দিছিল। এনেদৰেই ৰাজকোঁৱৰহঁত ৰক্ষা পৰিছিল। 3 নম্বৰটোত কৈছে, কোনে কৈছিল আৰু কাক কৈছিল সুধিছে। তুমি কেতিয়াও এজন ভাল ৰজা হ'ব নোৱাৰিবা। এই কথাষাৰ কোনে কৈছিলে? পিতাক মহাৰাজে ৰাজকোঁৱৰক কৈছিলে। হেৰা ল'ৰাহঁত, এই গভীৰ অৰণ্যখন পাৰ হৈ যাবলৈ মই সাহ কৰিব পৰা নাই। কথাষাৰ মানুহজনে ৰাজকোঁৱৰহঁতক কৈছিল। 4 নম্বৰটোত আকৌ সাধুটো নিজৰ ভাষাৰে কোৱা। সাধুটো নিজৰ ভাষাৰে তোমালোকে নিজে ক'বলৈ চেষ্টা কৰিবা। আগৰ ভিডিঅ'টো চালে তোমালোকে গম পাবাই, আৰু নহ'লে তোমালোকৰ তাত দ্বিতীয় পাঠৰটো কিতাপ আছে, কিতাপখনত তোমালোকে গল্পটো পঢ়িবা, তেতিয়া গম পাবা। ঠিক আছে, তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ নোট বহীত তোমালোকে নোট কৰি ল'বা। আৰু যদিহে মোৰ ভিডিঅ'বোৰসমূহ চাই তোমালোকৰ ভাল লাগে, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।